নমস্কাৰ বন্ধুসকল আজি মই টপিকটো লৈছোঁ দাঁত কেতিয়া সৰাব আৰু কেতিয়া ট্ৰিটমেণ্ট কৰিব তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ দিছোঁ যে দাঁতটোৰ গঠন কেনেকুৱা তাৰ বিষয়ে মই কেইদিনমানৰ আগতে ভিডিঅ' এটা আপলোড কৰিছিলোঁ আপোনালোকে যদি চোৱা নাই সেই ভিডিঅ'টো এবাৰ চাই ল'ব চালেহে এই ভিডিঅ'টো আপোনালোকে বুজিবলৈ পাৰিব তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ দাঁতৰ গঠনটো এনেকুৱা তো দাঁতটো কেনেকৈ গাঁত হৈ যায় দাঁতটোক কেনেকৈ পোকে ধৰে প্ৰথম সেইটো কথা ক'বলৈ গৈ আছোঁ আমাৰ দাঁতটো যিটো গঠনটো আছে চবতছে ওপৰ ভাগত যিটো বগা ইনামেল পাৰ্ট বুলি কয় তাৰ ওপৰত আমি যেতিয়া যিবোৰ খাদ্যবস্তু খাওঁ খাদ্যবস্তুত থাকে কাৰ্বহাইড্ৰেট বা বেলেগ কিবা চিপকি থকা বস্তু যিবিলাক আছে আমি যিবিলাক বস্তু খাওঁ তাত ব্ৰেকডাউন প্ৰডাক্টটো একে যিটো হেৰি ছিষ্টেমেটিকেলি যায় একদম লাষ্টত গ্লুক'জ হয় সেই গ্লুক'জটো আমাৰ মুখৰ ভিতৰত বহুত বেক্টেৰিয়া থাকে সেই বেলেগ বেলেগ জাতৰ বেক্টেৰিয়া থাকে যিবোৰ খালী চকুৰে দেখা নাপায় অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে চালে দেখা পোৱা যায় কিন্তু গাঁৱলীয়া কিছুমান পদ্ধতিত এনেকুৱা টেকনিকত ভেলেকি মাৰি পেলাই কিবা দাঁত পোকে খালে বিষ হৈ থাকিলে পোক উলিয়াই দিয়ে ডাঙৰ ডাঙৰ চাইজৰ কোলা কোলা দেখুৱাই দিয়ে ওলাই পেলাই তো সেইটো কেনেকৈ কৰে মই নিজে আজিলৈকে ধৰিব পৰা নাই কিছুমানে বিষ ভাল হয় বুলি কয় কিন্তু আকৌ পিছত বিষটো হৈ যায় আমি যিটো দেখি আহিছোঁ চাইণ্টিফিক যিটো এভিডেঞ্চ আছে তাৰ মতে দাঁতৰ ওপৰত থকা যিবিলাক বেক্টেৰিয়া খালী চকুৰে দেখা পোৱা নাযায় সেইটো অনুবীক্ষণ যন্ত্ৰৰে চালেহে দেখা পোৱা যায় আৰু এই বেক্টেৰিয়াবোৰে মিঠা বস্তু বিশেষকৈ কাৰ্বহাইড্ৰেট যিটো গ্লুক'জ সেই বস্তুটো সিহঁতে খাই ভাল পায় আৰু মানে ভাবি লৈছোঁ আৰু খাই ভাল পায় আৰু সিহঁতৰ মেইন শক্তিৰ উৎস এইটো যেনেকৈ আমাৰ খাদ্য বিভিন্ন ধৰণৰ খাদ্য আমাৰ শক্তিৰ উৎস গছ গছনিৰ সূৰ্যৰ পোহৰটো শক্তিৰ উৎস তেনেকৈ এই বেক্টেৰিয়াবোৰৰ শক্তিৰ উৎসটো এইখিনি চুগাৰ জাতীয় বস্তুৰ পৰা মিঠা জাতীয় বস্তু বিশেষকৈ কাৰ্বহাইড্ৰেট য'ত থাকে সেইবোৰ সিহঁতৰ প্ৰিয় খাদ্য সেইবোৰ খাই পেলাই সিহঁতে কি কৰে বংশ বিস্তাৰ হয় এটাৰ পৰা দুটাৰ পৰা তিনিটাৰ পৰা চাৰিটা এনেকৈ বহুতখিনি বংশ বিস্তাৰ কৰে আৰু এই পদ্ধতিটোত যেতিয়া সিহঁতে বংশ বিস্তাৰ কৰিবলৈ লয় তেতিয়া সিহঁতে খাদ্যটো খাই থাকে সিহঁতৰ শৰীৰৰ পৰা যিটো মল ত্যাগ কৰে সেইটো বডি দ্বাৰা সিহঁতৰ বডি দি গোটেই শৰীৰটোৰ পৰা ওলাই যায় সেইটো এটা এচিড জাতীয় পদাৰ্থ যিটো এচিড পদাৰ্থটোৱে দাঁতৰ ওপৰৰ যিটো ইনামেল ভাগ আছে তাত সেইটো পৰি যায় তাত যেতিয়া পৰি যায় এগালমান বেক্টেৰিয়া যেতিয়া একেলগে পেলায় তেতিয়া এচিডে কি কৰে এচিডে জ্বলাই দিয়ে বস্তুটো যিকোনো বস্তু আমি সকলোৱে জানো যে এচিডে জ্বলাই দিয়ে তো সেই জেগাডোখৰত যেতিয়া পৰে ইনামেলটো জ্বলিবলৈ আৰম্ভ কৰে লাহে লাহে তো সেইটো ক্ষুদ্ৰ নিম্নমানৰ বেক্টেৰিয়া হয় কাৰণে পটককৈ দেখা পোৱা নাযায় গমো পোৱা নাযায় তো অলপকৈ লাহে লাহে হয় এতিয়া পোকে ধৰিছে বুলি আমি কেনেকৈ গম পাম দাঁতটো যিটো বগা পাৰ্টটো আমি চাওঁ যদি চাবলৈ যাওঁ তেতিয়া তাৰ ওপৰত এটা কোলা দাগ এটা পৰিব প্ৰথম সেই দাগটো হ'লে দাঁতৰ বিষ নহয় তো পেচেণ্টে সাধাৰণতে সচৰাচৰ ডাক্তৰৰ ওচৰলৈ নাহে এইটোত থাকিলে কিন্তু তাৰ তেতিয়া যদি ফিল আপ কৰি লয় কিন্তু দাঁতটো বাচি যায় এটা বিষ চিষ হোৱা জেগা নাপায়গৈ কিন্তু যদি পেচেণ্টে সেইটো কাম নকৰে আৰু দাঁত ব্ৰাছ ভালকৈ নকৰে ৰাতিপুৱা গধূলা তো বেক্টেৰিয়াবিলাকে তাত অহৰহ সিহঁতে বংশ বিস্তাৰ হৈ থাকে খাদ্য বস্তু পাই থাকে সিহঁতে বংশ বিস্তাৰ হৈ থাকে হৈ লাহে লাহে বস্তুটো জ্বলি গাঁত হৈ যায় এতিয়া গাঁত হৈ যেতিয়া দাঁতৰ যিটো তৰপ আছে সেইটো ইনামেল আৰু ডেণ্টিন ইনামেলৰ তলত ডেণ্টিন তৰপটো থাকে যেতিয়া ডেণ্টিন তৰপটো পায়গৈ তেতিয়া আমাৰ দাঁতবিলাক বিষ কৰিবলৈ হয় কেনেকুৱা বিষ হ'ব ধৰক কিবা এটা ঠাণ্ডা বস্তু আপুনি খাইছে অকণ খিৰিখিৰণি চেঞ্চিটিভিটি অনুভৱ হ'ব পাৰে তাৰপিছত কিবা যেতিয়া মিঠা বস্তু এটা খাই দিছে মিঠা বস্তু বিস্কুট বা যিকোনো বস্তু এটা খালে খোৱাৰ পিছত গাঁত যদি হৈ আছে গাঁতটোত ফচি আছে বস্তুটো আপোনাৰ তেতিয়ালৈকে বিষ হৈ থাকিব যেতিয়ালৈকে আপুনি ব্ৰাছ কৰি পেলাই বা কুলি কৰি পেলাই সেই খাদ্য পদাৰ্থটো গাঁতটোৰ পৰা উলিয়াই নিদিয়ে এইটো এটা প্ৰথম ষ্টেজ হয় বিষৰ তাৰপিছত যদিও সেইটো হৈ পিছত আমি ভালকৈ ট্ৰিটমেণ্ট নকৰোঁ বা নাচাওঁ ডক্তৰৰ ওচৰলৈ নাযাওঁ নাইবা নিজে ভালকৈ ব্ৰাছ নকৰোঁ তেতিয়া সেই ডেণ্টিন লেয়াৰটো যেতিয়া ক্ষয় গৈ থাকে অহৰহ বেক্টেৰিয়া এচিড পেলাই থাকিব ক্ষয় গৈ থাকিব তো তেতিয়া যিটো পাল্প চেম্বাৰ আছে সেই পাল্প চেম্বাৰটো যেতিয়া এক্সপ'জ হৈ যায় তেতিয়া আমাৰ অত্যন্ত বিষ হয় যোনটো দাঁতত হয় বিষ ধৰক এই তলৰ দাঁতটোত হৈছে ন আপোনাৰ গোটেই এৰিয়াটো বিষ অনুভৱ হ'ব আৰু অত্যন্ত যন্ত্ৰণাদায়ক বিষ সেইটো বিষ হয়গৈ সেইটো বিষ হ'লে ডক্তৰৰ ওচৰলৈ পেচেণ্টে সচৰাচৰ আহে তাৰপিছত কি কৰে অত্যন্ত যন্ত্ৰণা যেতিয়া বিষ হয় দাঁতটো সৰাই দিয়ক বুলি কয় তো সেইখিনি সময়ত দাঁতটো বিষ থাকিলেতো সৰাই দিয়াটো মানুহে বিচাৰিব নৰ্মেলি কিন্তু
দাঁতৰ ট্ৰিটমেণ্ট কৰিব পাৰে যদি দাঁতটো অলপমান পোকে খাইছে গাঁতহে হৈছে তাক যদি ভিতৰৰ যিখিনি নাৰ্ভখিনি আছে যিখিনি ইনফেক্টেড নাৰ্ভ হয় ডেণ্টিন ক্ৰছ কৰি পেলাই যদি পাল্প চেম্বাৰ পায়হি সেইখিনি যদি চাফা কৰি দিয়া যায় সেইখিনি চাফা কৰিলে বিষটো নাইকিয়া হৈ যায় পটককৈ যিদিনা বিষ হৈছে সেইদিনা যদি আপোনাৰ চাফা কৰি দিয়া যায় যিটো অত্যন্ত বিষ পাই আছে সেইটো কমি যায়গৈ লগে লগে অলপমান নামমাত্ৰ বিষ থাকে যিটো টেবলেট কোনো বিষৰ টেবলেট নোখোৱাকৈ আপুনি এইটো সহ্য কৰিব পাৰে তাকে নকৰি ডক্টৰৰ পৰা বিষৰ টেবলেট এটা খাই পেলাই বিষটো ভাল কৰি দিয়াৰ পিছত পেচেণ্টে আকৌ ডক্টৰৰ ওচৰলৈ নাহে তেতিয়া বেক্টেৰিয়াখিনিতো আমাৰ দাঁতৰ গাঁতটোত থাকেই তো লাহে লাহে গোটেই এৰিয়াটো ওপৰ যিটো ইনামেল বাহিৰৰ বগা তৰফটো আছে সেইটো দাঁতটো ক্ষয় যোৱাই পেলায় যেতিয়া ক্ষয় যোৱাই পেলায় তেতিয়াহ'লে দাঁতটো বচাবলৈ ডক্টৰৰ হাতত খুব কম চান্স থাকে ডক্টৰে বচাবলৈ মানে অলপ সমস্যা হয় বচাব পাৰে তথাপিও কিন্তু পেচেণ্টৰ পইচা বেছি খৰচ হয় বেছি বস্তু লাগে বেছি ইনষ্ট্ৰুমেণ্ট লাগে দাঁতটো ঠিক কৰিবলৈ তো শৰাই দিয়াটো তেতিয়া বেছি প্ৰিফাৰ কৰা হয় তো যদি সেইখিনি নকৰে তেতিয়া যিটো দাঁতৰ ভিতৰৰ যিটো পাইপৰ দ্বাৰা যিটো জইণ্ট থাকে দাঁতৰ শিপাটোত আমাৰ হাৰ্ডিলৈ তাৰ যিটো পাইপটোৰ ফুটাটো থাকে সেইফালে খাদ্য বস্তুখিনি সোমাই আছে বেক্টেৰিয়াখিনি সোমাই আছে সোমাই গৈ পেলাই দাঁতৰ যিটো গুৰি এৰিয়া হয় দাঁতটো শিপাটো সোমাই থাকে সেইখিনি জেগাত ইনফেকশ্যন কৰেগৈ সেইখিনি ইনফেকশ্যন কৰাৰ লগে লগে দাঁতৰ হাৰ্ডিটো গলাই দিয়ে চুবালে তেতিয়া ওপৰৰ দাঁতটো যদি তলৰ দাঁতটোত যদি প্ৰেছাৰ পৰে তেতিয়া হেঁচা এটা পৰি যায় বা কিবা এটা বস্তু চুবাই থকা যায় হেঁচা পৰিলে তেতিয়া বিষ কৰে সানি দিয়া নিচিনা লাগে জেগাডোখৰত খুব অত্যন্ত বিষ এটা কৰে সেইটো একদম লাষ্ট ষ্টেজ আপোনাৰ সেইটো হোৱাৰ পিছত আপোনাৰ দাঁতটো লাহে লাহে ক্ষয় যাবলৈ আৰম্ভ কৰে তাৰপিছত দাঁতটো বচোৱা চান্স নাথাকে সেইটো ডাইৰেক্ট ডক্টৰৰ ওচৰলৈ আহিলে আপুনি দাঁতটো সৰাব লাগিব যদি বিষ কৰি আছে যদি নাই কৰা তেনেকৈ চলি থাকিব পাৰিব যদি ভালকৈ দাঁতটো চাফা কৰি ৰাখে তেতিয়া সমস্যা বেছি হোৱাৰ চান্স নাথাকে কিন্তু যদি ভালকৈ ব্ৰাছ নকৰে আপোনাৰ তামোল গুটকা জাতীয় বস্তু খোৱা চান্স খোৱা অভ্যাস থাকে তেতিয়াহ'লে বেলেগ ফালে ঢাল খোৱা চান্সো থাকে বহুতখিনি কেছত আমি দেখিছোঁ তেনেকুৱা চান্স থাকে তো উপায় কি কৰিব প্ৰথম উপায়টো হয় দাঁতটো সৰাই দিব বিষ হ'লে তো সৰাই দিলে দাঁতটো আপোনাৰ নাইকিয়া হৈ যায় ভগৱানে দিয়া দাঁতটো যিটো আছে সেইটো নিচিনা বেলেগ দাঁত হ'ব নোৱাৰে নকলি দাঁত সেই গতিকে দাঁতটো বচাব চেষ্টা কৰিব লাগে যদি আপুনি বচাম বুলি ভাবিছে বা দাঁত সৰাবলৈ আপুনি ভয় কৰে তেতিয়াহ'লে দাঁতটো আপোনাৰ নসৰোৱাকৈ বিষটো নাইকিয়া কৰাকৈ দাঁতটো আপোনাৰ য'ত আগতে যিটো জেগাত আছিলে সেইটো জেগাতে থাকাকৈ আপোনাক দাঁতটো বনাই দিব পৰা যায় এটা ট্ৰিটমেণ্ট আছে যিটো RCT বুলি কয় ৰুট কেনাল ট্ৰিটমেণ্ট তো ৰুট কেনাল ট্ৰিটমেণ্টটো নেক্সট কেনেকৈ কৰা যায় কি কৰিব লাগে তাৰ কিমান খৰচা হ'ব পাৰে তাৰ বিষয়ে মই ভিডিঅ'টো আপোনালোকক আপলোড কৰি দেখুৱাম আজিলৈ বহুত দীঘলীয়া হৈ গৈছে আৰু দীঘলীয়া নকৰোঁ নেক্সট টপিকটো RCT কেনেকৈ কৰে দাঁতটো বচাবলৈ তাৰ বিষয়ে মই আপোনালোকক অৱগত কৰাবলৈ যত্ন কৰিম আজিলৈ সামৰিছোঁ ধন্যবাদ It's tender care, a place where beauty fills the air, shiny teeth and smiles.